মই বৰ্তমান উপস্থিত আছোঁ মাজুলীৰ শ্ৰী শ্ৰী দক্ষিণপাট সত্ৰত আৰু আঘোণ মাহ অসমৰ বিভিন্ন গাঁওবোৰত এতিয়া চলিছে ন লগোৱা উৎসৱ বা ন খোৱা উৎসৱ আৰু দক্ষিণপাট সত্ৰত যিসকল বৈষ্ণৱ থাকে বা ভকত থাকে তেওঁলোকেনো কেনেদৰে ন উৎসৱ পালন কৰে আজি তাকেই দেখাম আৰু সত্ৰ প্ৰতিষ্ঠা কালৰ পৰা এক বিশেষ পৰম্পৰাই দক্ষিণপাট সত্ৰৰ ন লগোৱা উৎসৱ ভাগি পালন কৰি অহা হৈছে আৰু অসমখন আচলতে কৃষি প্ৰধান দেশ। কৃষি কাৰ্য সম্পাদন কৰি কেৱল নিজে ভোগ কৰাটো উচিত নহয়। বৈষ্ণৱ পৰম্পৰাত ঈশ্বৰৰ উদ্দেশ্যে পিতৃ পিতামহসকলৰ উদ্দেশ্যে মানৱ আৰু ভূতৰ উদ্দেশ্যে অৰ্পণ কৰাৰ পিছতহে প্ৰসাদ স্বৰূপে গৃহস্থসকলে কৃষি অন্ন গ্ৰহণ কৰিব লাগে। সেই পৰম্পৰা মতে দক্ষিণপাট সত্ৰত নবান্ন শ্ৰাদ্ধ কৰাৰ পৰম্পৰা আছে। এই শ্ৰাদ্ধৰ মাধ্যমেদি মহাপ্ৰভুৰ চৰণত নবান্ন অন্ন প্ৰদান কৰা হয় আৰু দক্ষিণপাট সত্ৰৰ যি 15জন সত্ৰাধিকাৰ আছে বনমালী দেৱৰ পৰা, সেই আটাইকেইজন সত্ৰাধিকাৰৰ উদ্দেশ্যে নবান্ন প্ৰদান কৰা হয় আৰু তাৰপিছত গৃহস্থী জনাই গৃহস্থী পিতৃ পিতামহ প্ৰপিতামহ আদিসকলক গৃহস্থী সত্ৰাধিকাৰে অৰ্পণ কৰে নবান্ন। আৰু তাৰপিছত সত্ৰীয়া পৰম্পৰাৰে গায়ন বায়ন উঠা নাম নতুৱা এইবিলাক কাৰ্য সম্পাদন কৰা হয়। আমি আশা ৰাখোঁ জীৱৰ সকলোতকৈ একমাত্ৰ মানৱেহে উপাৰ্জন কৰে, বাকী সকলোৱে বিনা উপাৰ্জনতে ভগৱানৰ ইচ্ছাত তেওঁলোকে ভক্ষণ কৰে। গতিকে মানৱে উপাৰ্জিত অন্ন সকলোৰে কাৰণে বিতৰণ কৰি খোৱাৰ যি পৰম্পৰা আছে, এই পৰম্পৰা অক্ষুণ্ণ থাকক। সকলোৱে সেই পৰম্পৰাক আদৰি লওক, তেতিয়া আমি এখন সুস্থ সবল সমাজ পাবলৈ সক্ষম হ'ম। কেনেদৰে পালন কৰে সেই দৃশ্য দেখুৱাৰ লগতে এগৰাকী আমাৰ লগত বৈষ্ণৱ আছে, তেওঁৰ পৰা পোনে পোনে জানিম আচলতে দক্ষিণপাট সত্ৰত ন লগোৱা উৎসৱক কি বুলি কোৱা হয় আৰু কেনেদৰে পালন কৰা হয় এই বিষয়ে জানো আহক। হয়, শ্ৰী শ্ৰী দক্ষিণপাট সত্ৰৰ ন লগোৱা উৎসৱক নবান্ন শ্ৰাদ্ধ বুলি বিশেষভাৱে পালন কৰা হয়। নবান্ন শ্ৰাদ্ধ মানে আজি মহাপ্ৰভুক নতুন মাহ, নতুন চাউল, নতুন তিল, যিবিলাক নতুনকৈ বস্তু মানে কৃষিজাতীয় সামগ্ৰী উৎপাদন হয় সেইবিলাক মন্দিৰলৈ আনি মহাপ্ৰভুক উৎসৰ্গা কৰি নবান্ন শ্ৰাদ্ধ পতা হয়। প্ৰথমতে দেৱতাক দিয়া হয়, তাৰপিছত অৰ্যমাদি পিতৃ পিতামহসকলক দিয়া হয়, তাৰপিছত আমাৰ সত্ৰৰ যিসকল বৈষ্ণৱ থাকে তেখেতসকলক প্ৰদান কৰাৰ অন্তত আমাৰ স্থানীয় যিসকল লোক থাকে সেই লোকসকলেও ইয়াত অৰিহণা যোগায়। যিহেতু চাউল, গুড়, তেল এনেকৈ যিসকল লোকে দিয়েহি ইয়াত তেওঁলোককো দিয়া হয় আৰু যথেষ্টভাৱে সত্ৰৰ কৰ্মচাৰী থাকে, তেখেতসকলেও আহে। তেখেতসকলক দিয়াৰ পিছত তেখেতসকলে ঘৰলৈ নি তেখেতসকলে খোৱাৰ পিছত আজিৰ পৰা মানে আমাৰ এই অঞ্চলত ৰাতিৰ পৰা নখোৱা উৎসৱটো আৰম্ভ হৈ গুচি যায়। যিহেতু সত্ৰত নবান্ন চাউল এমুঠি লগোৱাৰ পিছতহে নখোৱা পৰম্পৰাটো চলি আছে। আমাৰ বিশেষ খেতি সিমান খুব বেছি কৰাও নহয়, কিন্তু হয় তথাপিতো আজি মহাপ্ৰভুক লগোৱা হ'ল যেতিয়া আজিৰ পৰা নবান্ন প্ৰদান কৰাৰ পিছত মহাপ্ৰভুক প্ৰদান কৰাৰ পিছত আমাৰ ভকতসকলেও আৰম্ভ কৰিব নখোৱা উৎসৱ।